পশ্চিম নলবাৰীৰ বেলচৰত আজি নলবাৰী জিলা চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হয়। বেলচৰ কেন্দ্ৰীয় সমাজ কল্যাণ সমিতি গ্ৰাম্য পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হয় অধিৱেশন। পুৱা 11 বজাত জিলা সভাপতি বিনোদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। জিলা সম্পাদক জ্যোতিৰ্ময় বৈশ্য সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰিও সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত আগন্তুক 2 বছৰৰ কাৰণে চিদানন্দ শৰ্মাক সভাপতি, মনোজ শৰ্মাক সম্পাদক হিচাপে লৈ 9জনীয়া সদস্যৰে নতুন জিলা সমিতি এখন গঠন কৰা হয়। দুপৰীয়া 12 বজাত জিলা সভাপতি বিনোদ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মুকলি সভা। সম্পাদক জ্যোতিৰ্ময় বৈশ্যই আধৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসম ৰাজ্যিক চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী সন্থাৰ সভাপতি দীনেশ দাস। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বেলচৰ কেন্দ্ৰীয় সমাজ কল্যাণ সমিতিৰ সভাপতি জগদীশ বৰ্মন, সম্পাদক কিশোৰ সেন ডেকা আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ উপদেষ্টা ৰাজেন বৈশ্য। সভাত বেলচৰ কেন্দ্ৰীয় সমাজ কল্যাণ সমিতিৰ তৰফৰ পৰা ৰাজ্যিক সভাপতি আৰু জিলা সভাপতিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত ৰাজ্যিক সভাপতি দীনেশ দাসে অসমৰ চৰকাৰী গ্ৰাম্য পুথিভঁৰাল সমূহৰ আন্তঃগাঁথনি সবল কৰা আৰু পুথিভঁৰালীৰ লগতে সহায়কসকলৰ পৰিয়াল চলিব পৰাকৈ পাৰিতোষিক বৃদ্ধি কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ভাষণ প্ৰদান কৰে। আজি নলবাৰী জিলা গ্ৰাম্য পুথিভঁৰালৰ জিলাভিত্তিক অধিৱেশনখন হৈ গ'ল। ইয়াত আমি নিমন্ত্ৰণ পাইছিলোঁ। আচলতে পুথিভঁৰাল বুলি কোৱাৰ লগে লগে আমাৰ মন প্ৰাণবিলাক নাচি উঠে। সেইকাৰণে এওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা নকৰি নোৱাৰিলোঁ। খুব অসুস্থতাৰ মাজতো ইয়াত মই উপস্থিত হ'লোঁ আৰু যিটো সুন্দৰ পৰিৱেশত তেখেতসকলে আজি অধিৱেশনখন পাতি পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰিলে ই সঁচাকৈ খুব আনন্দৰ বিষয়। আৰু আমি আশা ৰাখিছোঁ আমাক এই নতুন কমিটিখনে পুৰণি কমিটিখনৰ নিচিনাকৈ হাতত হাত ধৰি আমাৰ লগত আগুৱাই গৈ চৰকাৰৰ লগত আমি আমাৰ বিভিন্ন ধৰণৰ সহায় সহযোগিতা চৰকাৰৰ লগত আমি আলাপ আলোচনা কৰাৰ কাৰণে বিভিন্ন সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিলোঁ। আমাৰ গোটেই অসমত বৰ্তমান আগতে 204টা গ্ৰাম্য পুথিভঁৰাল আছিল। এতিয়া বিভিন্ন কাৰণত তাৰ কেইটামান প্ৰায় নোহোৱা হ'ল আৰু এতিয়া 199টা 199 লাইব্ৰেৰী এতিয়া চলি আছে। আৰু আমাৰ এই পুথিভঁৰাল কৰ্মচাৰীসকলে অত্যন্ত অতি কম পাৰিতোষিকত এই পুথিভঁৰালসমূহ চলাই আছে। আৰু আমি চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ পাৰিতোষিকখিনি অন্তত আমাৰ পৰিয়াল চলাব পৰাকৈ বঢ়াই দি আৰু আমাৰ পুথিভঁৰালৰ আন্তঃগাঁথনি কিছু আগবঢ়াই নিব বুলি আমি অনুৰোধ ৰাখিলোঁ। এয়ে আমাৰ চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ। নমস্কাৰ। নলবাৰী জিলা চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী সন্থাৰ আজি দ্বিবাৰ্ষিক সাধাৰণ সভাখন বেলচৰ কেন্দ্ৰীয় সমাজ কল্যাণ সমিতি গ্ৰাম্য পুথিভঁৰাল তথা বেলচৰ কেন্দ্ৰীয় সমাজ কল্যাণ সমিতিৰ চৌহদত অনুষ্ঠিত হৈ যায় দিনজোৰা কাৰ্যসূচীৰে। আজি আমাৰ সভাত সভাপতিত্ব কৰে নলবাৰী জিলা চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী সন্থাৰ সভাপতি বিনোদ শৰ্মা। আৰু আমাৰ সঁচাকৈ আনন্দৰ দিন। আজি আমাৰ সভাত ৰাজ্যিক অসম চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰী দীনেশ দাসদেৱ উপস্থিত থাকে, আমাৰ উৎসাহিত কৰে। লগতে আমাৰ নলবাৰী জিলা 12টা গ্ৰাম্য পুথিভঁৰালৰ প্ৰায় 24গৰাকী প্ৰতিনিধি আমাৰ এই সভাত উপস্থিত থাকে। আৰু আমাৰ সভাখনো ৰাতিপুৱা 11 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। তাৰপিছত প্ৰতিনিধি সভা চলি থকাৰ মাজতে চাহ বিৰতিৰ পিছত আমাৰ ঠিক 1 বজাত আমাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত আগন্তুক 2 বছৰৰ বাবে নৱনিৰ্বাচিত সভাপতি হিচাপে আমাৰ সহকৰ্মী চিদানন্দ শৰ্মা দেৱক সভাপতি হিচাপে নিযুক্তি দিয়া হয়। উপসভাপতি মোক জ্যোতিৰ্ময় বৈশ্যক নিযুক্তি দিয়া হয়। প্ৰতীকৰ সময় আমাক কাৰণে পতা হয়। আৰু সম্পাদক হিচাপে আগন্তুক 2 বছৰৰ বাবে আমাৰ সহকৰ্মী মনোজ শৰ্মাক সম্পাদক হিচাপে নিৰ্বাচন কৰে। আৰু লগতে আমাৰ সহকাৰী সম্পাদক হিচাপে পংকজ বৰ্মনক নিৰ্বাচন কৰি মুঠ 9জনীয়া এখন সমিতি গঠন কৰা হয়। আৰু আমাৰ এই সভাখন আমাৰ পতাৰ উদ্দেশ্য যে এই যে আমাৰ গ্ৰাম্য পুথিবিলাকৰ সুস্থ সবলতা আপোনালোকৰ ৰাইজক প্ৰচাৰ কৰাৰ কাৰণে আৰু আমাৰ এই অঞ্চলত আজি যিটো মোবাইলৰ আসক্তিৰ পৰা আমাৰ
যিটো ছাত্ৰ ছাত্ৰীৰ প্ৰভাৱ পৰিছে সেইখিনি যাতে জনচেতনা জাগ্ৰত কৰি আমি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে অভিভাৱকসকলকে বিনম্ৰ অনুৰোধ যাতে আমাৰ পুথিভঁৰালত ল'ৰা ছোৱালী আনক মোবাইলটোৰ পৰা আঁতৰাই ৰাখক। মোবাইলৰ পৰা আমাৰ চকুৰ লগতে দিয়া হয় বহুত কিবা কিবি ক্ষতি ধৰে। মই দেখিছোঁ বেছিভাগ ল'ৰা ছোৱালী ভাত নাখায় মোবাইল নহ'লে। সেয়ে মই ভাবোঁ এখন তেওঁলোকৰ কিতাপ ধুনীয়া ছবি থকা কিতাপ আছে, সেই ছবি থকা কিতাপবিলাক দেখুৱাই ভাত খোৱাৰ ব্যৱস্থা কৰক যাতে আমাৰ মাজত একচুৱেলি আমি আমাৰ অভিভাৱকসকলে কি হয় আমি এনেকুৱা অভিভাৱক পাইছোঁ যি এটা অভিভাৱকে আমাৰ পৰা ল'ৰা ছোৱালীক ধমকি দি লৈ যায় কিতাপ পঢ়া বিনিময়ত নালাগে বুলি সেনেকুৱা অভিভাৱক আছে। কিন্তু নহয়, অভিভাৱকসকলে এইটো জ্ঞান দিব লাগে যে বাহিৰা কিতাপ পঢ়িলে পাঠ্যপুথিতকৈ বেছি উপকৃত হয় আৰু পাঠ্যপুথিতকৈ বেছি মানুহ জ্ঞানী হৈ উঠে। সেয়েহে ছাত্ৰ ছাত্ৰীয়ে সৰুৰে পৰা একেবাৰে নিজেই সৰুৰে পৰা পাঠ্যপুথিৰ লগতে বাহিৰা কিতাপ পঢ়া অভ্যাস কৰক। আমাৰ বহুত কেইখন আলোচনী আছে, সঁফুৰা, বিস্ময়, আইনা, বাতৰি কাকত আছে, এইবিলাক পঢ়ক আহক, চৰকাৰী ছাত্ৰ ছাত্ৰীখিনি আহক, এইখিনিয়ে ক'ব লাগে। আৰু আমাৰ তৰফৰ পৰা আপোনালোক সাংবাদিক বন্ধুসকললৈ এটাই অনুৰোধ যাতে আমাৰ পুথিভঁৰালবিলাক আমাৰ যেনেকৈ বেয়াচৰ পুথিভঁৰাল দেখা পাইছে সেনেকৈ আমাৰ 12টা পুথিভঁৰাল একে অৱস্থাই, হয়তো কাৰোবাৰ বৃহৎটো কিবা অকণমান বেয়া, কিন্তু বাকীখিনি অৱস্থাই একে। আমাৰ খোলা সময়টো আবেলি আমি ঠিকেই সময়ত খোলোঁ, ঠিক আমাৰ চৰকাৰী নিয়মতে আমি খোলোঁ। আমাৰ চৰকাৰী আঁচনিবিলাক সময় দিয়া আছে, আমাৰ ৰাইজে এইফালে নিজকে চাব পৰাকৈ বাহিৰত সময়বিলাক লিখা আছে, পুথিভঁৰালৰখিনি গোটেই লিখা আছে, সেনেকৈ চাব পাৰিব। আৰু আমাৰ অ'পেন লাইব্ৰেৰী নিজে কিতাপ বাছি নিজে চাব পাৰিব। আৰু আমাৰ ইয়াতে স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ অসমীয়াৰ যথেষ্ট সংখ্যক কিতাপ আছে আৰু সেইখিনি পঢ়ি মই সকলো ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ অসমীয়া মাধ্যমৰ কিতাপখিনি আমাৰ গ্ৰাম্য পুথিভঁৰালত সংগ্ৰহ কৰক। আমি যিমান পৰিমাণ সহায় কৰিম এইখিনি। আৰু আপোনাৰ সাংবাদিক বন্ধুসকলক আমাৰ নলবাৰী জিলা গ্ৰাম্য পুথিভঁৰাল কমিটি সঞ্চালকৰ পৰা বহুত বহুত অভিনন্দন আৰু শ্ৰদ্ধা নিবেদিছোঁ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।